এতিয়া সমগ্ৰ ভাৰতবৰ্ষতে চলি আছে 4G কিন্তু এই 4G আসলতে সমগ্ৰ ভাৰতবৰ্ষত কিমান ঠাইত ভালভাৱে উপলব্ধ হৈছে হি কিন্তু এক ডাঙৰ প্ৰশ্ন এতিয়াও এনেকুৱা এখন ঠাই আছে য'ত আসলতে 4G টো বাদে কোনো ধৰণৰ নেটৱৰ্ক নাপায় হাতত কেৱল তেওঁলোকে মোবাইলটো কঢ়িয়াই লৈ ফুৰে তেওঁলোকৰ বাবে এতিয়া মোবাইলটো এটা বজাত পৰিণত হৈছে তেওঁলোকে যদি এটা ফোন কৰিব লগা হয় তেতিয়াহ'লে নিজৰ গাঁওখনৰ পৰা বহু দূৰলৈকে গৈ তেওঁলোকে ফোনত কথা পাতিব লাগে তেওঁলোকৰ আসলতে যদিও ফোন আছে তেওঁলোকে কিন্তু বহিৰ্জগতৰ লগত কোনো ধৰণৰ সম্পৰ্ক ৰাখিব নোৱাৰে আৰু সেই গাঁওখনে হৈছে ওদালগুৰি জিলাৰ উত্তৰ কালিখোলা আৰু এই উত্তৰ কালিখোলাৰ এই গাঁওখনত কোনো ধৰণৰ আজিলৈকে নেটৱৰ্ক নাপায় 4G টোৰ কথা বাদে তেওঁলোকে অনলাইনত বিভিন্ন ধৰণৰ দৰখাস্ত আদি কৰাটো বাদে তেওঁলোকে সাধাৰণভাৱে কথাখিনিও পাতিব নোৱাৰে এই সকল গয়া ৰাইজ মূলত এই মুহূৰ্তত উপস্থিত আছে আৰু তেওঁলোকৰ এই হাতে হাতে যিসমূহ মোবাইল লৈ আছে তেওঁলোকে আসলতে এনেই মোবাইল লৈ ফুৰিছে তেওঁলোকৰ কোনো কামত নাহে তেওঁলোকে কেৱল গান শুনিব পাৰে তেওঁলোকে বিভিন্ন ধৰণৰ ফটো মাৰিব পাৰে তাৰ বাহিৰে কিন্তু অন্যান্য ধৰণৰ তেওঁলোকে ফোনৰ যিখিনি কাম মোবাইলৰ যিখিনি প্ৰয়োজনীয় কাম সেই কামখিনি কিন্তু তেওঁলোকে কৰিব নোৱাৰে বিশেষকৈ তেওঁলোকে কোনো মানুহৰ লগত কোনো আত্মীয়ৰ লগত তেওঁলোকে কথা পাতিব নোৱাৰে তেওঁলোকে হোৱাটছআপ কৰিব নোৱাৰে তেওঁলোকে ফেচবুক কৰিব নোৱাৰে কোনো সামাজিক মাধ্যম তেওঁলোকে ব্যৱহাৰ কৰিব নোৱাৰে কিমান দিন হ'ল আপোনালোকে ইয়াত নেটৱৰ্ক নাপোৱা হয় প্ৰায় আগতে যিখিনি আমাৰ এয়াৰচেল আছিলে তেতিয়া হয়তো অলপ চলিব পৰা আছিলে তাৰপিছত আমাৰ দক্ষিণ গৰুৱাজাৰ উত্তৰ কালিখোলা এনেকুৱা মিলাই এটা এয়াৰটেল টাৱাৰ হৈছে যদিও হৈছে আমাৰ এইটো টাৱাৰৰ আণ্ডাৰত আমাৰ এইখিনি উত্তৰ কালিখোলা গৰুৱাজাৰ মিলি এইটো চকত আমি এয়াৰটেলৰ 5 পৰা 7জন ৰিটেইলাৰ আছোঁ প্লাছ CSP চলে অনলাইনৰ কাম চলে তাৰপিছত স্কুল কলেজটো বন্ধ হয় সব আজিকালি অনলাইন ক্লাছ কোনো ধৰণৰ নেট নোপোৱাৰ কাৰণে মানে আমাৰ ষ্টুডেণ্টবিলাকৰো অসুবিধা হৈ আছে এতিয়া ষ্টুডেণ্টবিলাকৰ যিটো অনলাইন ক্লাছ হৈ আছে তাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে মানে কোনো পধ্যেই মানে ক্লাছটো ষ্টুডেণ্টবিলাকে ক্লাছ কৰিব পৰা নাই এতিয়া আপোনালোকে যিটো নেট পেক ভৰাব লাগে বা যিখিনি বেলেঞ্চ ভৰাব লাগে সেইটোতো ভৰাই থাকে আমি বেলেঞ্চখিনি ভৰাই থাকোঁ এনেই আমাৰ বেকাৰ হৈ আছে কোম্পানীয়ে পইচা খাই আছে কিন্তু আমি বিফল হৈ আছোঁ আমি কোনো ছাকচেছ পোৱা নাই নিশ্চিতভাৱে দীৰ্ঘদিনীয়া যিটো লকডাউন চলি আছে এই লকডাউনৰ সময়ত যিহেতুকে ছাত্ৰ ছাত্ৰীসকলৰ মাজত স্কুল বন্ধৰ বাবে আচলতে অনলাইন ক্লাছ হৈ আছিলে এইসকল ছাত্ৰ ছাত্ৰী আৰু সকলো ধৰণৰ হাইস্কুলীয়া ছাত্ৰ ছাত্ৰী বা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো অনলাইন ক্লাছ থাকিব লাগে সেই অনলাইন ক্লাছৰ পৰা আচলতে তেওঁলোকে বঞ্চিত হৈছে আল্টিমেটলি তেওঁলোকে যি শিক্ষা এই শিক্ষাৰ সকলো দিশৰ পৰা তেওঁলোকে বঞ্চিত হ'বলগীয়া হৈছে মই আৰু প্ৰতিক্ৰিয়া জানিব বিচাৰিম কি ক'ব এতিয়া জিঅ' নেটৱৰ্ক ইয়াত পায় নে নাপায় জিঅ' নেটৱৰ্কটো ইয়াতে নাই জিঅ' আছে সব এয়াৰটেল কৰি দিছোঁ আমি এয়াৰটেলৰ টাৱাৰ বহাৰ কাৰণে আমি এতিয়া 400 450 টকা ৰিচাৰ্জ কৰি আছোঁ এই 0.40 KB মান এই পইণ্ট মাৰি থাকে কিন্তু আমাৰ নেট একদম চলি আছে একদম কামেই নহয় বেকাৰ আমাৰ পইচাখিনি MB KB সব এনেই চলি যাই আছে এতিয়া ফোনত যদি কথা পাতিব লাগে বা যিকোনো ইনফৰমেশ্যনৰ কাৰণে আপোনালোকে ইয়াৰ পৰা কিমান দূৰলৈকে যাব লাগে নাই ফোনৰ কথাটো ফোনটো কৰিব পাৰি কিন্তু একদম নেটৱৰ্কটো একদম কম পায় কিন্তু জিঅ' একেবাৰে নাপায় জিঅ'টো একদম জিৰ' মানে এয়াৰটেলটো বহাৰ পিছতো কাম হোৱা নাই জিঅ'টো একদম জিৰ' কিন্তু এয়াৰটেল বহাৰ পিছত কোনোটো কাম নাই এয়াৰটেলে আছে আমাৰ কোনো ইয়াত কোনো হেৰি কোম্পানীৰে ইয়াত নেটৱৰ্ক নাই কোনো কোম্পানী আৰু নেটৱৰ্ক নাপায় অনলি এয়াৰটেলেহে পায় এতিয়া যিটো অনলাইন যিবিলাক ছাত্ৰ ছাত্ৰী ক্লাছ কৰিছে এই ক্লাছবিলাক কেনেকৈ কৰি আছে এতিয়া এয়াৰটেলে কৰি আছে এতিয়া নেটৱৰ্ক নাই চাৰ্ভাৰ নাই বুজিও নাপায় এনেকুৱাই কৰি আছে আৰু এতিয়া আগবাঢ়ি যাব লাগে এই কিমান গাঁওখনৰ কিমান দূৰলৈকে এই নেটৱৰ্কটো নাপায় এতিয়া বৰ্তমান আমাৰ ইয়াতে আছে আধা কিলোমিটাৰো নহয় এৰিয়াত মোটামুটি 6-7 কিলোমিটাৰ কি ক'ব মই এজন মেডিকেল ষ্টুডেণ্ট হয় এতিয়া মই অনলাইন ক্লাছ কৰি আছোঁ 10টা কথা ক'লে তাৰ এটাহে বুজি পায় আৰু 9টা মোৰ এনেই ছাৰৰ লগত পিছত ক'ব লাগে শুনি পাইছোঁ বুলি মেডিকেল ক'ত কৰিছে মই নগাঁও আছাম মেডিকেল কলেজ আপুনি এতিয়া বঞ্চিত হৈছে আপুনি নিশ্চয় বঞ্চিত হৈছোঁ মই ক্লাছৰ পৰা অনলাইন ক্লাছৰ পৰা হয় আচলতে এইগৰাকী মেডিকেল ষ্টুডেণ্টছ মেডিকেল এগৰাকী ছাত্ৰ চিকিৎসা বিজ্ঞানৰ এগৰাকী ছাত্ৰ কিন্তু এই ছাত্ৰগৰাকীয়ে ইতিমধ্যে অনলাইন ক্লাছ কৰিব লাগিছিল সেই অনলাইন ক্লাছৰ পৰা আচলতে তেওঁ বঞ্চিত হ'বলগীয়া হৈছে এনে অলেখ উদাহৰণ এই গাঁওখনত পোৱা যায় যিহেতুকে এতিয়া 4Gৰ যুগ মোদী চৰকাৰ আচলতে যিহেতুকে এই টেলিকম বিভাগত এক আমূল পৰিৱৰ্তন অনাৰ কথা কিন্তু বাৰে বাৰে দোহাৰি আছে যদিও এওঁলোকে কিন্তু আজিৰ তাৰিখলৈকে এই বিজ্ঞানৰ যুগত এই প্ৰযুক্তিৰ যুগত এই 4Gৰ যুগত কিন্তু তেওঁলোকে এই টেলিকম সেৱাৰ পৰা বা এই মোবাইল সেৱাৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত হ'বলগীয়া হৈ আছে আৰু তেওঁলোকে যিসমূহ ডাটা ইয়াত তেওঁলোকে প্ৰতি বছৰে ৰিচাৰ্জ কৰে সেই ডাটাসমূহ আচলতে অথলে গৈ আছে আৰু ছাত্ৰ ছাত্ৰীসকলে ইয়াত যি অনলাইন ক্লাছ কৰিব লাগিছিল সেই অনলাইন ক্লাছৰ পৰা তেওঁলোকে সম্পূৰ্ণৰূপে বঞ্চিত হ'বলগীয়া হৈছে